ৰাইজ অসমৰ বজাৰত এটা সম্পূৰ্ণ নতুন বস্তু এইবোৰ চাওক ষ্টিলৰ টাইলছ আপোনালোকেতো নৰ্মেল টাইলছ দেখি আছিলে কিন্তু ষ্টিলৰ টাইলছ হয়তো পোন প্ৰথমবাৰ আপোনালোকে দেখিছে আৰু এটা টাইলছ মই আপোনালোকক দেখাই আছো যাক মজেক টাইলছ বুলি কয় চাওক এইবোৰ দেখা পাইছে এইবোৰত গ্লাছ ফিনিশ থাকে আৰু এটা টাইলছ মই আপোনালোকক দেখাই দি আছো যিটো টাইলছ সম্পূৰ্ণ গ্লাছেৰে বনোৱা হয় তাৰ উপৰিও এইবোৰ যে দেখিছে এইবোৰ ৱালত পেষ্টিং কৰি পেলাই লগাব পাৰে ৱালত আঠা দি পেলাই লগাব পাৰে আপোনালোকে নিজেও লগাব পাৰিব বহুত কম খৰচত এইবোৰ চাওক সম্পূৰ্ণ গ্লাছৰ টাইলছ হয় বিভিন্ন ডিজাইনৰ বৰফি ডিজাইন আছে এফালে স্কোৱাৰ ডিজাইন আছে বিভিন্ন কালাৰত উপলব্ধ এতিয়া আমাৰ অসমৰ গুৱাহাটীৰ বজাৰত পোন প্ৰথমবাৰৰ বাবে আহিছে এই টাইলছবোৰ চাওক ৱালত এনে ধৰণে পেষ্টিং কৰি লগাব পাৰে ইয়াৰ উপৰিও এইবোৰ হৈ গ'ল আপোনাৰ ৱালত লগোৱা পুৰা মাৰ্বল ফিনিছৰ টাইলছ হয় পেষ্টিং কৰি লগাব পাৰে নিজে লগাব পাৰে তাৰ উপৰি এইবোৰ চাওক পিভিসি পেনেল হয় ধুনীয়াকৈ দেখিছে খুব সুন্দৰ সাইজত পিভিসি পেনেল সম্পূৰ্ণ আনব্ৰেকেবল পেলাই দিলেও নাভাঙে ইয়াৰ ওপৰত মানুহ উঠি দিলেও নাভাঙে এটা সম্পূৰ্ণ নতুন বস্তু মই আপোনালোকক দেখাই দি আছো আৰু এইটো যে দেখিছে এইটো ফ্ল'ৰত পেষ্টিং কৰিব পাৰে পুৰা টাইলছৰ নিচিনা আৰু এইবোৰ হৈ গ'ল ভাৰ্টিকেল গাৰ্ডেন আপোনালোকে টেৰেছ বিল্ডিঙৰ ওপৰত ধুনীয়াকৈ লগাব পাৰিব ক'ত পাব এতিয়া এই সকলোবোৰ জানিবলৈ ভিডিঅ'টো একদম শেষলৈকে চাওক গম পাই যাব ৰাইজ মই আহিছো নৰ্থ ইষ্টৰ সকলোতকৈ ডাঙৰ ৱালপেপাৰৰ যিটো শ্ব'ৰুম সেই শ্ব'ৰুমটোত কিন্তু আজি মই আপোনালোকক ৱালপেপাৰ নেদেখাওঁ ৰ'ব আজি কিছুমান এনেকুৱা বস্তু দেখাম যিবোৰ বস্তু আপোনালোকে দেখিলেও ক'ব যে ৱাও এইবোৰ চাওক এইবোৰ দেখা পাইছে এইবোৰক কোৱা হয় মজেক টাইলছ বুলি পেলাই আৰু এইবোৰ দেখা পাইছে বিভিন্ন ডিজাইনত মজেক টাইলছবিলাক আছে আৰু ইয়াৰ যিমান প্ৰাইচ আছে কিমান দামত আপোনালোকে আপোনালোকৰ ঘৰত লগাব পাৰিব সকলোখিনি তথ্য মই দি আছো ইয়াৰ উপৰিও আজি আৰু দুটামান বস্তু আপোনালোকক মই দেখাই দি আছো এইটো চাওক এইটো দেখা পাইছে পুৰা মাৰ্বল টাইপৰ এইটো দেখা পাইছে এইটো পুৰা মাৰ্বল টাইপৰ হয় আৰু আছে বহুত কেইটা ডিজাইন আছে এইটো এটা চাওক এইটো ব্লেক কালাৰত আছে আৰু বহুত কেইটা কালাৰত আছে এইটো চাওক এটা উডেন কালাৰত আছে আৰু এইফালে চাওক এইটো এটা আছে এইটো দেখা পাইছে পুৰা মাৰ্বল ফিনিছ আছে এইটো এটা পুৰা মাৰ্বল ফিনিছ আছে দেখা পাইছে এইটো চাওক বিভিন্ন ডিজাইন আছে এইবোৰ সকলোবিলাক আপোনালোকে লগাব পাৰিব আপোনালোকৰ ৱালত আপোনালোকৰ ঘৰৰ যিখন ৱাল আছে তাত লগাব পাৰিব আপোনালোকে আৰু সকলোতকৈ ডাঙৰ কথা হ'ল এইবোৰ যে দেখা যে পাইছে বহুত লাইট ৱেইট হয় আৰু এই বস্তুটো আপোনালোকে নিজে আঠা লগাব পাৰিব এইটো লগাবৰ কাৰণে আপোনালোকক কোনো মিস্ত্ৰীৰ প্ৰয়োজন নাই বুজি পাইছেনে তো এতিয়া এটা প্ৰেক্টিকেলি মই আপোনালোকক লগাই দেখাই দি আছো ৰ'ব এইখন ৱালত এইটো দেখা পাইছে এইখন আপোনাৰ পুৰা একদম দেখিছে মাৰ্বল ফিনিছ আৰু এই ৱালত মই লগাই দেখাই দি আছো এয়া এখন লাগি আছে আৰু এখন লগাই পেলাই দেখাই দি আছো ৰ'ব তো প্ৰথম এই সিটখনৰ বেক সাইডে এটা প্লাষ্টিকৰ লেয়াৰ থাকে সেই লেয়াৰটো এনেকৈ আঁতৰাই ল'ব লাগে যিহেতু আঠা লগাব লাগিব ৱালত আৰু এই ইয়াতে দেখা পাইছে এইটো এটা এলুমিনিয়ামৰ সম্পূৰ্ণ কোটিং হয় যিটোৱে ৱালত খুব সুন্দৰকৈ আপোনালোকৰ এই সিটখন আঠা লাগি ধৰি ল'ব এয়া দেখা পাইছে মই আপোনালোক দেখাবলৈ চেষ্টা কৰি আছো চাওক ৱাও কি সুন্দৰকৈ লগাই দিলে আৰু এতিয়া এই যিবোৰ মজেক টাইলছবোৰ যে মই আপোনালোকক প্ৰথমতে দেখাইছিলো এতিয়া এই মজেক টাইলছটো আপোনালোকক মই ধুনীয়াকৈ এনেকৈ ৱালত লগাই পেলাই দেখাই দি আছো তাৰপিছত আপোনালোকে গম পাব এইটো লগোৱাৰ পিছত এটা কেনেকুৱা ধুনীয়া মানে খুব সুন্দৰ আপোনাৰ ৱালখন হৈ যাব বুজি পাইছেনে আৰু এইটো গোটেই ৱালত নলগাই এটা নিৰ্দিষ্ট পৰ্চন আপোনালোকে ধুনীয়াকৈ এটা টেক্সচাৰ কৰিবৰ কাৰণে এইটো লগাব পাৰে আপোনালোকে চাওক দেখা পাইছে অকল এইটো এটা ডিজাইনে নহয় ইয়াতে বিকাশ দা কিমানমান ডিজাইন আছে আপোনালোকৰ তাতে আমাৰ ইয়াত 30+ ডিজাইন আছে 30+ এনেকুৱা মজেক টাইলছৰ ৱাও আপোনাৰ গ্লাছ এলুমিনিয়াম এক্ৰিলিক সবতে পাই যাব ওকে তো আহক এতিয়া এই দুপিচ মজেক টাইলছ মই এইখন ৱালত খুব সুন্দৰকৈ লগাই পেলাই আপোনালোকক দেখাই দি আছো কি ধৰণে লগাই ইয়াৰ পিছফালে এখন প্লাষ্টিক থাকে এই প্লাষ্টিকখন এনেধৰণে আপোনালোকে আঁতৰাই দিব আৰু ইয়াত ধুনীয়াকৈ আঠা থাকে আৰু আঠা দি পেলাই এনেকৈ সুন্দৰকৈ ধুনীয়াকৈ পেষ্টিং কৰি দিলে হ'ল ৱালত গম পাইছেনে একদম ইজি হয় মানে এইটো ফিটিং কৰিবৰ কাৰণে কোনো মিস্ত্ৰীৰ প্ৰয়োজন নাই আৰু বহুত কম খৰচত মই দামটো কৈ আছো আপোনালোকক অলপ ধৈৰ্য ধৰক তো দেখা পেলাই এইটো কি ধৰণে ফিটিং কৰিলে ইয়াৰ উপৰিও ইয়াত আৰু বহুত কেইটা কালাৰ আছে এইটোতো আপোনাৰ এটা তাম মানে যিটো কপাৰ কালাৰ যিটো হয় সেইটো আৰু এইটো গোল্ডেন কালাৰ আছে আৰু এইটো সিলভাৰ কালাৰ আছে চাওক ইয়াতে বিভিন্ন কালাৰত আহিব টোটেল বিকাশ দা কিমানমান কালাৰত ইয়াতে উপলব্ধ এই যিটো ডিজাইন আছে আমাৰ মেইনলি কপাৰ গোল্ডেন আৰু সিলভাৰ কালাৰত পাই যাব আৰু তাৰ বাহিৰে আমাৰ এতিয়া ৰ'জ গোল্ড কালাৰো আছে ৰ'জ গোল্ড কালাৰো আহিছে তো এইফালে বহুত কেইটা ডিজাইন আছে মই প্ৰথমতে আপোনালোকক দেখাইছিলো গোটেইকেইটা ডিজাইন এইটো এটা ৰ'জ গোল্ড কালাৰ হয় এইটো দেখা পাইছে এইটো আপোনালোকে ৱালত লগাব পাৰে পুৰা ধুনীয়াকৈ ইয়াত যেতিয়া লাইট পৰিব ন খুব সুন্দৰকৈ এইটো দেখিছে পুৰা একদম ডাজলিং কৰি থাকে এইটো এটা ব্লেকত আছে দেখা পাইছে এইটো উডেন আছে দেখা পাইছে আৰু এইটো এটা আছে চাওক এইটো হেক্সাগন পেন্টাগন টাইপ হোৱাইট প্লাছ গোল্ডেন চাওক দেখিছে দুটা কালাৰ কম্বিনেশ্যন আছে গ্লাছ প্লাছ এলুমিনিয়াম মিক্স এইটো গ্লাছ আৰু এলুমিনিয়াম মিক্স কালাৰ আছে চাওক এইটো লাইটৰ পোহৰত এনেকৈ দিয়াৰ লগে লগ দেখা পাব চাওক কিমান ধুনীয়া ডেজলিং কৰিছে এইটো আপোনালোকে ৱালত অকণমান পৰ্চন বেছি নহয় অলপ জেগা যদি আপোনালোকে লগায় তেতিয়া আপোনালোকে বহুত এটা ধুনীয়া এটা লুকছ এটা আহি যায় আৰু এইটো কি হয় গ্লাছ মজাইক টাইলছে হয় এইটো দি আপুনি বহুত কেইটা নিজে ডিজাইন ক্ৰিয়েট কৰিব পাৰে ওকে এইটো বৰফি ডিজাইনত আহে এইটো এনেকুৱা টাইপৰ বস্তুবিলাক আজিকালি মই হোটেলবিলাকত দেখা পাওঁ ডাঙৰ যিবোৰ 3 ষ্টাৰ 4 ষ্টাৰ 5 ষ্টাৰ অৰ্ডাৰ দি বনাব লাগিছিলে কিন্তু এতিয়া বহুত কম খৰচত আগতকে আধা খৰচতে আহি আছে ৰেডিমেড কৰি ওকে চাওক আগতকে আধা খৰচ ডাইৰেক্ট লৈ আহো বিভিন্ন কালাৰত আছে দেখা পাইছে এইটো গোল্ডেন কালাৰ এইটো সিলভাৰ এইটো কপাৰ কালাৰ আছে দেখা পাইছে এইবিলাক চাওক আৰু এটা ডিজাইন আছে আমাৰ ষ্টিলৰ টাইলছ ষ্টিলৰ টাইলছ হয় এইটো দাদা ৱালৰ কাৰণে হয়
এইটো আমাৰ পিওর এসএস হয় আচ্ছা এইটো চাওক পুৰা ষ্টিল টাইপৰ হয় মানে ষ্টিলে হয় ন ওপৰটো এইটো ষ্টিল হয় ওকে এসএস বুলি কোৱা হয় ওকে ওকে তো চাওক ইয়াৰো বিভিন্ন ডিজাইন আছে এইটো এটা কালাৰত আছে দেখা পাইছে সেইফালে এইটো এটা আছে তো এতিয়া আপোনালোকে প্ৰাইচবিলাকৰ কথা নিশ্চয় ভাবিছে মই কৈ আছো কিন্তু তাৰ আগতে এড্ৰেছটো চাই লওক এইখন হৈ গ'ল গুৱাহাটীৰ আঠগাঁও ফ্লাইঅভাৰ সেইফালে পল্টন বজাৰৰ ফালৰ পৰা আপোনালোকে যদি আহে ফ্লাইঅভাৰখন শেষ নহওঁতেই বাওঁফালে আছে এই বিল্ডিংটো ৱালপেপাৰ হাব বুলি পেলাই এইটো চাওক ৱালপেপাৰ হাব লিখা আছে নৰ্থ ইষ্টৰ সকলোতকৈ ডাঙৰ ৱালপেপাৰৰ শ্ব'ৰুম কোনোবাই দোকান খোলো বুলি ভাবিলেও যোগাযোগ কৰিব পাৰে এইখন ফ্লাইঅভাৰ শেষ নহওঁতেই বাওঁফালে এই বিল্ডিংটোত তো আহক এতিয়া মই মজাকৈ প্ৰাইচ চাইজবিলাক কৈ আছো তেওঁলোকৰ আৰু মানে গম পাইছে আৰু তো বিকাশ দা এই ৱালৰ কাৰণে যেটো এই যেটো মানে মাৰ্বল ফিনিশত আছিল ইয়াৰ সাইজটো কিমান মান আহে 2x2 আহে আৰু ইয়াৰ প্ৰাইস কিমান মান আহে আৰু ইয়াৰ প্ৰাইসটো আহিব 150 পাৰ পিস আমাৰ ইয়াৰ শোৰুম প্ৰাইস হয় আৰু যদি আপুনি বাল্কত লব বিচাৰে নিজে ৰিসেল কৰিবৰ কাৰণে ইয়াত এডিশনাল ডিসকাউন্টও পাই যাব ওকে মানে হোলসেলও আপোনালোকে দিয়ে তে কোনোবা দোকানীয়ে যদি চাই আছে কোনোবা বিজনেস পাৰসনে যদি চাই আছে তেওঁলোকে আপোনালোকৰ পৰা হোলসেল পাৰচেজ কৰিব পাৰে আমাৰ অলৰেডি 200 প্লাস ডিলাৰ আছে অল ওভাৰ নৰ্থ ইষ্ট হয় আপুনি যদি আমাৰ লগত যোগাযোগ কৰিব বিচাৰে হয় আপনি আহিব পাৰে আমাৰ ইয়াৰ শ্বৰুমত বা স্ক্ৰিনত দিয়া WhatsApp নম্বৰ WhatsApp কৰিব পাৰে আপোনাৰ ইনকুৱাৰী আমি আপোনালোকক এসিষ্ট কৰিম আৰু দাদা এই যেটো মজেকটো আছিল এই টাইলছটো এটো কিমান প্ৰাইস আহে এটো আমাৰ শ্বৰুম প্ৰাইসটো হয় 150 পাৰ পিস স্টাৰ্টিং হয় ইয়াৰ সাইজটো কিমান আছিল 1 by 1 ফিট হয় আৰু এটো যদি আপুনি বাল্কত বিচাৰে কাৰ্টুন ৰেটটো অলপ বেলেগ হ'ব আৰু ডিসকাউন্ট হৈ যাব ওকে তো গম পালে দামবিলাক কেনে ধৰণৰ আছে ইয়াৰ উপৰি দাদাহঁতৰ তাত আৰু এটা প্ৰডাক্ট আছে এইটো দেখা পাইছে এইটো হয়তো আপোনালোকে বিভিন্ন জায়গাত দেখা পাই আছে আজিকালি পুৰা এইবিলাক বস্তুৰ ভিডিও মানে সোশ্যাল মিডিয়াত পুৰা ভাইৰাল হৈ আছে তো এইটো এটা আছে চাওক এইটো হয় আৰু এইটো এটা বেলেগ ডিজাইন আছে দাদা বিকাশ দা এইটো বস্তু হয় কি বুলি কয় এইটো 3D PVC প্যানেল হয় 3D PVC প্যানেল মানে আমি ভিনিয়াৰ দি এইবিলাক ডিজাইন বনাইছিলো কাঠত খৰচ আহিছিলে কিন্তু এতিয়া এইটো বস্তু আমাৰ PVC ৰেডিমেড আহি গৈছে আৰু দেখা পাব যদি আপুনি চাই পুৰা একদম কাঠৰ নিচিনা একদম উডেন ফিনিশ আৰু ইয়াত আমাৰ হোৱাইট কালাৰো আছে হোৱাইট কালাৰৰ ওপৰত আপুনি যি কোনো নিজৰ ইচ্ছা মতে কালাৰ কৰিব পাৰিব ইয়াৰ ওপৰত কালাৰো কৰিব পাৰে চাওক এইটো যেটো ডিজাইন বিলাক যে আছে হোৱাইটত অকল হোৱাইট কালাৰটোৰ ক্ষেত্ৰতহে মই কৈ আছো এই হোৱাইট কালাৰটোত আপোনালোকে ইয়াত বিভিন্ন কালাৰ কৰিব পাৰিব এটো এটা উডেন ফিনিশ আছে এটো এটা উডেন এটো হোৱাইট কালাৰ ইয়াতো কালাৰ কৰিব পাৰিব বিকাশ ইয়াত মাৰ্বল ফিনিশ আছে গ্ৰে কালাৰ আছে এটো মাৰ্বল ফিনিশ এটো গ্ৰে দেখা পাইছে এটো লাইট উডেন আছে দেখা পাইছে এইবোৰ সব ৰেড কালাৰ আছে এটো ৰেডটো আছে দেখা পাইছে এইবোৰ আৰু এটো এটা আছে ওকে এটো ওয়াল এবিলাক সব ওয়ালৰ কাৰণে ন লগা সব ওয়ালৰ কাৰণে ওকে ইয়াৰ পিছপিনে আমাৰ আঠা লগাব লাগিব হয় আঠা দি ওয়ালত পেস্টিং কৰিব লাগে ইয়াত মানে নিজে লাগি নাহে ন আঠাটো নাই নিজে নাহে ওকে ইয়াত আঠা লগাব লাগিব আঠা ইউজ হ'ব এক্সট্ৰা এটো ফেভিকল আছে এই ফেভিকলটো ইয়াত এনেকে লগাই পেস্টিং কৰি পেলে তাৰ পিছত এখন ধুনিয়াকে ওয়ালত এনেকে পেস্টিং কৰি দিব পাৰিব এই ওয়ালখন যেনে ধৰণে পেস্টিং হৈ আছে আপোনালোকে দেখা পাই আছে ঠিক একে ধৰণে আপোনালোকে আপোনালোকৰ ঘৰ বা ৰেষ্টুৰা বা হোটেল যিয়ে বনাইছে আপোনালোকে তাৰ আপোনালোকে লগাব পাৰিব আৰু এই PVC পেনেলখনৰ এই হেক্সাগন ডিজাইনটো চাওক মই এটা ভিডিও দি আছো এই ভিডিওটোত লগাইছে মানে লগোৱাৰ পিছত ওয়ালখন কিমান সুন্দৰ লাগিছে চাওকচোন চাওক না কিমান ধুনিয়া লাগিছে তো আপোনালোকে লগাও বুলি ভাবিলো এনেকুৱা টাইপৰে লাগিব মানে লগোৱাৰ পিছত আৰু এতিয়া যদি আপোনালোকে ভাবিছে ইয়াৰ প্ৰাইস বিলাক কেনেকুৱা মানে চাওক ইয়াৰ টেক্সচাৰ বা ডিজাইন লৈ মানে প্ৰাইসটো অলপমান ডিফাৰেন্স হয় ধৰি লওক আপোনালোকে 220 টকাৰ পৰা 300 টকা মানৰ ভিতৰত মানে পাৰ পিস আপোনালোকে পাই যাব বুজি পাইছেনে আৰু যদি ইনষ্টলেশনটো ইয়াৰ লগত আপোনালোকে প্লাস কৰে তেতিয়া অকমান বেছি হৈ যাব পাৰে আৰু সেইটো অকমান লাগিব দিয়কচোন আঠা সাঠা খৰচা আছে আৰু এতিয়া চাওক আপোনালোকে আপোনালোকৰ ঘৰত এনেকে টাইলছ লগাই থৈ দিছে ধৰক 5 বছৰ 10 বছৰ পিছত আপোনাৰ এই টাইলছটো চেঞ্জ কৰিবলৈ মন গ'ল এতিয়া চেঞ্জ কৰিবলৈ যাওঁতে আপোনালোকে গোটেই টাইলছটো উঠাব লাগিল ঘৰৰ গোটেই বস্তু ফাৰ্নিচাৰ হাতাব লাগিল মানুহ 3-4 দিন এসপ্তাহ 10 দিন বাহিৰত থাকিব লাগিলে গতিকে এতিয়া আপোনালোকৰ এই প্ৰবলেমটোৰ সলিউশন লৈ পেলাই মই এটা ধুনীয়া বস্তু আপোনালোকক লৈ আহিছো এইটো চাওক এই বস্তুটো আপোনাৰ এইটো দেখা পাইছে এইটো এটা ফ্লোৰত টাইলছ হয় কিন্তু এইটো সেই আপোনাৰ ওয়ালত লগোৱা সেই মাৰ্বল ফিনিশ টাইপৰ বুজি পাইছেনে ধুনীয়াকৈ পিছফালে পেস্টিং আছে আঠা আছে মজাকে আপুনি ইয়াত টাইলছৰ ওপৰত ধুনীয়াকৈ মাৰি দিয়ক তাৰ পিছত আপোনাৰ সেই পুৰণা যেটো টাইলছ আছিল এইটো সম্পূৰ্ণ এটা নতুন লুকছ আপোনাৰ আহি যাব দেখা পাইছে এইটো এনেকে এৰুৱাই দিব লাগে দিবলে ধুনীয়াকৈ ইয়াত চাব আপোনাৰ ধুনীয়াকৈ ওয়াল মানে ফ্লোৰ ধুনীয়াকৈ পেস্টিং কৰি দিব চাওক দেখা পাইছে এইটো চাওক এইবোৰ এনে ধুনীয়াকৈ পেস্টিং কৰি তেওঁলোকে ৰাখিছে ডেমো হিচাপে এইটো নতুনকে আপোনালোকক দেখাবৰ কাৰণে আমি পেস্টিং কৰি দিছো এতিয়া আপোনালোকৰ পুৰণা যিখন টাইল আছিলে সেই তাৰ ওপৰত আপোনালোকে এখন লগাই দিয়ক এটা সম্পূৰ্ণ নতুন লুক আহি যাব আপোনালোকৰ ৰুমটোত বুজি পাইছেনে তো সেইবিলাকে আৰু আজিকালি নতুন বস্তু সেইটো এটা বস্তু ভাৰ্টিকেল গাৰ্ডেন বুলি কয় তেওঁলোকে সেইটো মানে গছ লতা টাইপৰ আৰ্টিফিচিয়েল হয় মানে বুজি পাইছে ওয়ালত ধুনীয়াকৈ লগাই দিব পাৰে আপোনালোকে ঘৰৰ এন্ট্ৰেন্সত লগাব পাৰে বা বিল্ডিঙৰ ওপৰত টেৰেছত লগাব পাৰে খুব সুন্দৰ লুক এটা আহে এটা মানে ধুনীয়া ষ্টেণ্ডাৰ্ড লুক আৰু মানে বুজি পাইছেনে প্ৰিমিয়াম লুক এটা আহে তাৰ উপৰি দাদা
দাদাহঁতে ৱালপেপাৰো ডিল কৰে, জানেই আপোনালোকে ৱালপেপাৰ হাব এইবিলাক পাই যাব, মানে বিভিন্ন ৱালপেপাৰ তেওঁলোকৰ তাত আছে। তো যোগাযোগ কৰিব স্ক্ৰীনত থকা ফোন নাম্বাৰটোত, আৰু মই আগতো ভিডিঅ' বনাইছোঁ সেইটো চাব পাৰিব, দা ৱালপেপাৰ হাব বুলি ইউটিউবত মাৰিলে পাই যাব। আৰু পেজখন যদি ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব, কমেণ্ট এটা মাৰিব। ঠিক আছে, বাই বাই।